আমাৰ আজি 1924 চনৰ জন্মলগ্নৰ পৰা আজি 100 বছৰ পূৰ্ণ হ'ল। গতিকে আজি আমি শতবাৰ্ষিক অনুষ্ঠান ইয়াত উদযাপন কৰিবলৈ ওলাইছোঁ। ইয়াত আমি প্ৰতিটো বছৰে আমি জ্ঞাতি হিচাপে এটা দায়িত্বভাৰ অৰ্পণ কৰোঁ, কিন্তু এইবেলি আমি প্ৰতিটো জ্ঞাতিয়ে লগ হৈ আমি সমূহীয়াভাৱে এই অনুষ্ঠানটো এইবাৰ উদযাপন কৰিছোঁ। আমাৰ উদযাপন কৰাৰ উদ্দেশ্য আমি একগোট হ'ব লাগে, মানে এই ইউনিটিটো ৰাখিব লাগে। আমাৰ সমাজ নীতি যিখিনি নিয়ম নীতি, আমাৰ যিখিনি আমি উঠি অহা ল'ৰা ছোৱালীখিনি কেনেকৈ ধৰণৰ নিয়ম নীতিখিনি পালন কৰিব লাগে, সুচাৰুৰূপে পালন কৰি থাকিব লাগে, ডাঙৰক কেনেকৈ ধৰণৰ সন্মান দিব লাগে, সেইখিনি কথাও ইয়াত মানে আলোচনা কৰা হয়, যাতে মানে মানুহখিনি যাতে নিয়ম নীতিৰ বাহিৰত নাযায়, কোনো ধৰণৰ বিপদে পৰিচালিত নহয়। ঠিক তেনেকুৱা ধৰণৰ আমাৰ আলোচনা বিলোচনাবোৰ হোৱাৰ প্ৰতি বছৰ তেনেকুৱা হয়। গতিকে আৰু তাৰ কিছু দায় দণ্ড আমাৰ সমাজৰ নীতি নিয়মৰ মাজত পৰে, সেইবিলাকো থাকে। তাৰোপৰি আমাৰ হেৰি জাতিটো কেনেকে ধৰণে বঞ্চিত হৈ আছে, লাঞ্ছিত হৈ আছে অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, বিভিন্ন দিশত, সেই পৰ্যায়তো আমি ইয়াত আলোচনা কৰোঁ। গতিকে এনেকুৱা ধৰণৰ আমি বিভিন্ন ধৰণৰ কেনেকুৱা ধৰণৰ আগবাঢ়িলে কোন দিশত গ'লে ভাল হ'ব, সেই দিশতে কিছু আলোচনা কৰে। খেতি, যিহেতু আমাৰ ৰাজবংশী জাতিটো বেছি কৃষি মানে কৃষিজীৱী, গতিকে সেই দিশতে আমি কেনেকে ধৰণৰ মানে উচ্চ হেৰিত যাব পাৰোঁ, বা শিক্ষিত হৈ কেনেকে ধৰণে বিভিন্ন ধৰণৰ উন্নতিৰ দিশত আগবাঢ়ি যাব পাৰোঁ, বা চাকৰি কৰিব কেনেকে ধৰণৰ, সেই বিষয়টো আমি বিভিন্ন ধৰণৰ পৰ্যালোচনা কৰা হয়। পৰ্যালোচনা কৰি আমি তাক কিছুমান আমি সম্বৰ্ধনা জ্ঞাপন কৰা হয়, যিবিলাক আমি কৃতি ছাত্ৰ ছাত্ৰী বা বিভিন্ন ধৰণৰ খেলুৱৈ বা এইবিলাকক আমি ইয়াত সম্বৰ্ধনা জনোৱা হয় উৎসাহিত কৰাৰ কাৰণে। গতিকে এইবোৰকে আমি ব্যৱস্থাপনা ইয়াত ৰখা হৈছে। আৰু লগতে আমি এইবুলি যিহেতু ইলেকশ্যনৰ বতৰ, গতিকে আমাৰ জাতিটোক যিহেতু এটা সমাজৰ ৰীতি নীতিৰ ওপৰতে এটা জাতি নিৰ্মাণ হয়। গতিকে সেই সমাজৰ বিষয়ে আমাৰ প্ৰতিটো দল সংগঠনে আমাৰ ইয়াত উপস্থিত হ'ব আজি, আমাৰ জাতীয় দল সংগঠনসমূহে মুকলি সভাত। গতিকে তেওঁলোকৰ জৰিয়তে আমি আমাৰ জিলা ভিত্তিত আমি এটা সমূহীয়াভাৱে এটা পাতিবলৈ আমি যোজা চলাই আছোঁ। আৰু যিসকল আমাৰ ৰাজনৈতিক দল, তেওঁলোকেতো আমাক বঞ্চিত লাঞ্ছিত কৰি আহিছে। মানে আজি ৰাজবংশী জাতিটোক, সমাজখন যদি একতা নহয়, ঠিক তেনেকৈ দল সংগঠনেও একতা হ'ব নোৱাৰে। গতিকে নিয়ম নীতিৰ মাজত যিখিনি সাংস্কৃতিক কালচাৰ চব সমাজে জীয়াই ৰাখে। গতিকে সেইবোৰতেই আমি বেছিকৈ প্ৰাধান্য দি আছোঁ। গতিকে সেইবোৰতে আমি সদায় অটুট ৰাখিম, আৰু ভৱিষ্যতে কেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ এই জাতিটোক, সমাজখনক, ঠিক তেনেধৰণে আমি পদক্ষেপো আমি গ্ৰহণ কৰি আছোঁ। আজি হাবৰাঘাট ৰাজবংশী সমাজৰ যিখিনি আমি একগোট হৈ আছোঁ, সেইখিনি প্ৰথমতে আমি সামাজিক যিবিলাক মানে আমাৰ ৰীতি নীতি, সেইবিলাকৰ ওপৰত আমি বেছি গুৰুত্ব দি আছোঁ। আৰু লগতে মানে শৃংখলাবদ্ধভাৱে আমি কেনেকৈ সমাজখন পৰিচালনা কৰিব পাৰোঁ, সেইটো ব্যৱস্থা আমি ৰাখিছোঁ। আৰু সেইটোৱে আমাৰ অনুষ্ঠিত হ'ব। এই মুকলি সভাত আজি আমি আক্ৰাছুৰ ডিষ্ট্ৰিক্ট কমিটিক মাতিছোঁ। তাৰপিছত আৰু আমি সন্মিলনী ডিষ্ট্ৰিক্ট কমিটিক মাতিছোঁ, আঞ্চলিক সন্মিলনীক মাতিছোঁ। তাৰপিছত আমাৰ KAC যিজন আমাৰ সদস্য আছে, জেনেৰেল সদস্য, তেওঁক মাতিছোঁ আমি। এইখিনিয়ে আৰু আৰু ওচৰে পাজৰে আমাৰ যিখিনি ৰাজবংশী আছে, তেওঁলোকক মানে আমাৰ সমাজত নাথাকিলেও তেওঁলোকক আমি আছুতীয়াভাৱে নিমন্ত্ৰণী পত্ৰ দিছোঁ। কৃষ্ণাইৰ পৰা দুধনৈলৈকে আছে। হয়, তাৰ মাজতে আৰু কিছুমান মানে বেলেগ সমাজত আছেতো, তেওঁলোকে যিহেতু আমাৰ ওচৰ চুবুৰীয়া হয়, তেওঁলোককো আমি নিমন্ত্ৰণ দিছোঁ। তেওঁলোকে উপস্থিত হৈছে বেছিভাগে, ভাল লাগিছে আৰু তেওঁলোকে অহাৰ কাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।